কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে বুলি মই বাৰু ভালে আছোঁ আজি এটা নতুন ব্লগ ষ্টাৰ্ট কৰিব লৈছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু লগতে আজি মোৰ ফাইনেল এক্সামৰ ৰিজাল্ট দিলে মোৰতো এক্সাম চলি আছিল যে আপোনালোকে গম পাই শেষ হ'ল শেষত আজি ৰিজাল্ট দিলে মানে আপোনালোক কি ক'ম মোৰ ইমানেই ভয় লাগি আছিলে ভয় লাগি তাতে মাহঁতে বেছি ভয় খুৱাই দিছে ভয় লাগি মানে ৰাতিটো ফাৰ্ষ্ট অফ অল ইমানেই টেনশ্যন হৈ গৈছে মই শুব পৰা নাই গোটেই ৰাতি তাৰ ওপৰতে শুই উঠাৰ পিছত আৰু একদম আজি সোনকালে সাৰ পাই গৈছোঁ বেছি সোনকালে সাৰ পালোঁ লগতে পাপা গৈছিলে আজি ৰিজাল্ট আনিবলৈ এইবাৰ পাপা ফাৰ্ষ্ট টাইম গৈছে মেক্সিমাম মায়ে যায় ন আৰু কি হ'ল ৰাতিপুৱা আৰু ৰিজাল্ট মানে 10টা বজাত ৰিজাল্ট দিছে মই পুৰা ভাবি আছোঁ কি হ'ব কি মই মানে ভাবিছোঁ বেয়া হ'ব চাগে দেই খালি ভাল হৈছে এক্সাম ভালে হৈছে এটা ছাবজেক্টৰ মাৰ্কছ কমিছে হ'লেও মানে এবাৰ কি হৈছিলে বহুত দিনটো আমি অনলাইন ক্লাছে কৰিলোঁ তাৰপিছত অফলাইন এক্সাম হৈছে আৰু পঢ়িবলৈ সিমান টাইম নাপালোঁ একদম কম টাইম পালোঁ তাৰ সেইটো সময়তে ভালেই কৰিছোঁ ৰিজাল্ট খালি নেক্সট টাইম আৰু বেটাৰ কৰিব লাগিব মনটো সেইকাৰণে বহুত ভাল লাগি আছে কি ক'ম মানে সিমানো একদম বহুত ভাল অহা নাই খালি কি হ'ল মোৰ মানে বহুত প্ৰেছাৰ পৰি গৈছিলে কেলৈ কি মানে চিলেবাছটো বহুত আছিলে লগতে মানে অনলাইন ক্লাছ হৈ আছিলে সেইকাৰণেও টাইম কম পাইছে একদম কম আছে তাৰ ওপৰত চিলেবাছ ছাবজেক্ট 8টা ছাবজেক্ট চিলেবাছটো ইমানটো কেনেকৈ কমপ্লিট কৰিম কি নকৰোঁ মানে চবটো কমপ্লিট কৰিবই লাগিব ন মইতো পঢ়িবতো লাগিবই এইটো সেইকাৰণে মানে বহুত প্ৰেছাৰ পৰিছিলে মোৰ মানে গোটেই লাষ্টৰ ফালে বডি পেইন হৈ গৈছিলে আৰু ব্লগৰ কথা পাহৰি গৈছিলোঁ তেতিয়া মানে পৃথিৱীৰ কথা পাহৰি গৈছোঁ ব্লগ বুলিয়ে নহয় মানে বহুতেই কষ্ট কৰিলোঁ সেইকাৰণে মানে ভাল লাগিছে আৰু ৰিজাল্টটো ভাল হ'লে ভাল লাগে ন মাহঁতে লাইক ভালেই পাইছে খালি ময়ো ছেটিছফাই হয় নহয় বুলি নকওঁ যিহেতু ভাল আহিছে ৰিজাল্টটো খালি নেক্সট ইয়েৰৰ পৰা আৰু ভাল কৰিব লাগিব যিমান পাৰোঁ ট্ৰাই কৰিম আৰু লগতে সেইকাৰণে আজি নতুন ব্লগটো ষ্টাৰ্ট কৰিছোঁ পাপা গৈছিলে ৰিজাল্ট আনিব এতিয়া আহি পালেহি পাপাৰো মনটো ভাল লাগিছে আজি ঘৰত চবৰে ফূৰ্তি আৰু মোৰ ৰিজাল্ট ভাল হৈছে আৰু লগতে ভণ্টিও দেখাইছোঁ ৰ'ব কিমান মানে তাই উৎপাত তাই আৰু মানে মিঠাইৰ লগত আৰু পাপাই মানে মিঠাই আনিছে সেইখিনিওতো আপোনালোকক দেখাই আছোঁ মই তেনেহ'লে ব্লগটো শেষলৈকে চাব আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব বুলি এইফালে পাপাই চিঙৰা লং এণ্ড কাজু বৰফিৰ এইফালে লালমোহন কিবা কিবি লৈ আনিছে আৰু এইফালে মই নিজে ফ্ৰাইড ৰাইচ বনাইছিলোঁ ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে এইখিনিয়ে আৰু 6.5 hours later আমাৰ ৰুমকেইটা নতুনকৈ পেইণ্ট কৰালে এইটো মোৰ ৰুমটো আমাৰ মানে অকল এটা ৰুম বেডৰুমটো কৰাবলৈকে বাকী আছে আৰু দেখিছেনে মানে কমপ্লিট মোৰ চইচ দেই আপোনালোকে যদি বিচাৰে কমেণ্টত জনাব পাৰে কেনেকুৱা লাগিছে কালাৰটো বাই কালাৰ কৰিছে আৰু এইফালে ভণ্টিৰ পুতলা দেখিছেনে এই গাল পুতলা তাই মানে নক'ব আৰু পুতলাক লৈ মাথা খাই দিছে মানে আৰু এইফালে দেখিছে আপোনালোকে কালাৰটো আৰু বাকী আৰু একেবাৰে ইমান ভালকৈ দেখুওৱা নাই আৰু কেলৈ কি ভাবিছোঁ যে খুব সোনকালে হোম টুৰটো দি আছোঁ মই মানে বিজি হৈ আছিলোঁ সেইকাৰণে হোম টুৰটোতো অলপ টাইম লাগে ন দিবলৈ সেইকাৰণে এতিয়া ফ্ৰী আছোঁ দিম বুলি ভাবিছোঁ নেক্সটটো চাগে হোম টুৰেই দিম আপোনালোকে মোক কমেণ্টত জনাব যে আপোনালোকৰ মানে হোম টুৰটো লাগে নে নালাগে নে এতিয়া লাগে নে দেৰিকৈ লাগে এণ্ড এইফালে আৰু এটা ৰুম কৰাইছে পেইণ্ট আমাৰ এইটো মানে একচুৱেলি কিটচেনটো একদম ওচৰতে আছে চ' এনেকুৱা ডাৰ্ক কালাৰ কৰিছে আৰু মই আপোনালোকক অকল ওপৰে কেলৈ দেখাইছোঁ জানেনে হোম টুৰটো দিব আছে সেইকাৰণে জাষ্ট পেইণ্টখিনি কালাৰখিনি দেখাই দিছোঁ এইটো কালাৰটো ছেইম মোৰ ৰুমত দিয়া কালাৰটোৱে এণ্ড এইটো ব্ৰাউন কালাৰটো মানুহবিলাকৰ খুব ভাল লাগিছে ব্ৰাউন কালাৰটো বাট এইটো মোৰ চইচ নহয় কেলৈ মোৰ ইমান ভাল নালাগে বাট ষ্টিল কিটচেনটো ওচৰত আছে কাৰণে ডাৰ্ক কালাৰেই দিব লাগিব নহ'লে এইটো বহুত সোনকালে লেতেৰা হৈ যায় ন এণ্ড কিটচেনটো সেই ছেইম একে কালাৰে মাৰিছে নালে দেখিছে এণ্ড এইটোৱে আৰু আমাৰ বেডৰুমটো জাষ্ট মাৰিবলৈকে বাকী আছে ড্ৰয়িং কাম ডাইনিং ৰুমটো আগতেই মাৰি থোৱাই আছে আৰু এণ্ড বাথৰুমকেইটা আছে আৰু বাকী নিউ লুক একচুৱেলি নিউ লুক নহয় আৰু এনেই কৈছোঁ মানে পাপাক বহুত দিনৰ পৰা কৈছিলোঁ যে লাগে এনেকুৱা ট্ৰান্সপেৰেণ্ট এযোৰ পাপাই কৈছিলে যে ৰিজাল্টটো চাই লওঁ যদি ঠিকে থাকে তেতিয়া দিম মানে একদম ভবাই নাছিলোঁ আৰু ৰিজাল্টৰ দিনাখনে পাই যাম বুলি ছাৰপ্ৰাইজ আৰু পাপা বজাৰত বেলেগ কামত গৈছিলে সেইকাৰণে আনিয়ে দিলে একেবাৰে আৰু
ভাল লাগিলে চশমাটো মোৰতো বিৰাট ভাল লাগিছে এণ্ড লগতে ইয়েৰফোন এডালো আনি দিলে সেইডাল নেদেখাওঁগৈ আৰু কিনো দেখাম সেইডাল আৰু মাহঁতি এতিয়া ওলাই গৈছে মানে ভণ্টি উৎপাতৰ কাৰণে জানেনে ভণ্টি মানে টিকলি দুজনী আহিছিলে টিকলি দুজনী তাৰপিছত আহি পিনে তাইৰ লগত খেলিলে মেলিলে গৈ পিনে পাপা কিবা কামত এই গলিমুখলৈ ওচৰতে ওলাই যাব লৈছে আৰু তাইও মানে লগত যাব লাগে তাই উৎপাত মানে সেইটো এতিয়া মাকো লগত লৈ গৈছে গোটেইকেইটা ওলাই গৈছে মই ঘৰত A few moments later. ভণ্টিয়ে চক মানে তাই মোকো এক্সাৰচাইজ কৰাইছে লগতে তাই নিজেও কৰিছে মানে মোক পুছআপছ মাৰা দেখিছিলে চ' তাই এতিয়া পুছআপছ মাৰিছিলে দেখিছেনে কেনেকৈ পুছআপছ মাৰে অঁ ভণ্টিয়ে মানে এনেকৈ শুই দিয়ে তাইৰ কাৰণে সেইটোৱে পুছআপছ আৰু A few moments later. এণ্ড আজি বনাইছে মায়ে পোলাও আৰু চিকেন চাংগেজি মই অলৰেডি থাম্বনেইলত ভালকৈ ফটোখন দি থোৱাই আছে আৰু এতিয়া আজিৰ ব্লগটো ইয়াতে শেষ কৰিব গৈছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আৰু এটা কথা ক'ব আছিলে মই ভাবিছোঁ যে নেক্সট ব্লগটো মানে হোম টুৰ দিম বুলি দেই একেলগে অলৰেডি মোৰ মানে ইউটিউব চেনেল মানে ষ্টাৰ্ট কৰোৱা 6 months হৈ গ'ল বেছি হ'ব 7-8 months মান হৈ গ'ল সেইকাৰণে ভাবিছোঁ যে হোম টুৰটো দিওঁ বুলি আপোনালোকে মোক কমেণ্টত জনাব যে আপোনাৰ কাক হোম টুৰটো লাগে মই দিমেই বাৰু ষ্টিল মই চাব বিচাৰিছোঁ কোনে মানে কোন এক্সাইটেড হৈ আছে আপোনালোকে মোক কমেণ্টত জনাব যে আপোনালোকক লাগে নে নালাগে যাক লাগে কমেণ্ট কৰিব আৰু আশা কৰিছোঁ মোৰ ব্লগটো চাই ভাল পালে আৰু যদি ভাল পালে আৰু ভাল নাপালেও লাইক কৰি দিব শ্বেয়াৰ নকৰিলেও হ'ব কমেণ্টটো আপোনালোকৰ মৰ্জি কৰে নকৰে খালি যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব এণ্ড আমি খুব জলদি সোনকালে নেক্সট ব্লগত আকৌ লগ পাই আছোঁ বাই বাই